ইটাখোলা কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় বহাগী মেলাৰ কৰ্মশালা বিহু কৰ্মশালা বৃহত্তৰ ইটাখোলা অঞ্চলৰ পৰা বহু সকলোৰে ছাত্ৰ ছাত্ৰী কণ কণ মইনাসকল অতিকৈ প্ৰিয় সকলো জনগোষ্ঠী ধৰ্মৰ মানুহে একেলগে ইটাখোলাত যি বিহু উদযাপন কৰি আহিছে ইয়ালে আহিলে বিহু সাংস্কৃতিক সন্ধ্যা উন্মোচন কৰিবলৈ আহিলে সঁচাকৈ মনটো ভাল লাগি যায় এইখনেই অসম সমন্বয় অসম সম্প্ৰীতিৰ অসম বিহুৱে আমাক সকলো উপস্থিত থকা আমাৰ মোৰ লগতে অহা সমাজকৰ্মী হেমৰাজ চেত্ৰী ডাঙৰীয়া বিষ্ণু দাহাল ডাঙৰীয়া সঞ্জয় আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা আৰু এই বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা ঢুলীয়াৰ প্ৰশিক্ষক দুগৰাকী আৰু আমি ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক আন্তৰিক স্বাগতম আৰু আমাৰ মাজত আহি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আমি বিধায়ক মহোদয়ক আমন্ত্ৰণ জনাইছোঁ গতিকে এতিয়াৰ পৰা কেইটা হ'ব ঢোলৰ শব্দ গতিকে এটা হ'ব দাও এটা হ'ব বেজ বা দাস বা তাক বুলিও কওঁ আৰু এটা হ'ব ঘেন আৰু এটা আৰু পাৰ্থক্যটো কি হ'ব কি হ'ব দাও দাস হয়নে নহয় মুখে কোৱা আকৌ হয়নে নহয় তাৰপিছত 9 নম্বৰ